নমস্কাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ওলাই আহিছোঁ ভাইটি মুখখন দেখাই দিয়া ভাইটি হেমপ্ৰকাশ মই ওলাই আহিছোঁ মানে এতিয়া আমি গৈ আছোঁ ধৰমতোলৰ বিষ্ণু মন্দিৰৰ ফালে তাৰপাছত আৰু এজন ভাইটিক লগ পাম আহতগুৰিৰ পৰা লৈ পেলাই তাৰপিছত আমি যদি পাৰোঁ ক'ৰবাত বেলেগ প্লেনিং হয় নেকি মানে তাৰপিছতহে আলোচনা কৰিম সদ্যহতে গৈ আছোঁ গোটেই ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব পাৰে দীঘলীয়া হ'লে মানে মই একেলগে নিদিওঁ পাৰ্টকৈ দিম আৰু তেতিয়া মানে কি হয় মোৰ ভিডিঅ'বিলাকত চাগে আপোনালোকে আগতেও মানে যিমানখিনি তেনেকৈ দেখাবলৈ সুবিধা পাইছোঁ কি দেখাইছোঁ আৰু মানে বন্ধু বান্ধৱতকৈ মানে সৰু ভাইটিবোৰ বেছিকৈ থাকে মোৰ ভিডিঅ'ত বা মই মোৰ লগত ক'ৰবাত গ'লে কৰিলে মানে কি কাৰণে হয় বন্ধু বান্ধৱবিলাকক লগ ধৰিলে কি হয় ধৰি দিলোঁ কেতিয়াবা ৰ'দৰ কাৰণেও কেঞ্চেল কৰে কেতিয়াবা বৰষুণৰ কাৰণে বা কেতিয়াবা কি হয় কেতিয়াবা ধৰি দিলোঁ মানে এলাহ লাগে বা কেতিয়াবা সাংসাৰিক ব্যস্ততা মুঠতে আৰু কিবা কিবি আৰু মুঠতে থাকেই আৰু কিন্তু মানে এওঁলোকক লগ ধৰিলে এটা কথা ভাল মানে কি হয় কথা পাতিও ভাল লাগে মানে আৰু প্লাছ তেওঁলোকৰ জ'চটো বহুত বেছি মানে গতিকে মানে ভাল লাগে কিবা এটা আৰু মানে ফ্ৰেণ্ডশ্বিপৰ ক্ষেত্ৰত ধৰি ল'লোঁ মানে বয়সৰ কথা নাই বুলি ভাবোঁ মই মানে মন মিলিলে বন্ধুত্বটো ভাল হয় গতিকে মোৰ মেক্সিমাম সংগী কেতিয়াবা ধৰি ল'লোঁ এনেকৈ মানে সৰু বয়সৰে বেছি বা ডাঙৰ বয়সৰ হয় মোৰ একদম সমবয়সীয়া বন্ধু খুব মানে কম আছে যাৰ লগত মই ধৰি লওক মনৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ তেনেকুৱা আৰু মোৰ ভিডিঅ'টো আগতেও দেখিছোঁ তাকে এনেকৈ মানে মই বহুতৰ লগত ধৰি ললোঁ বহুত সৰু ভাইটি আছে যাৰ লগত যাওঁ ভাল লাগে তেওঁলোকৰ চিন্তাধাৰাৰ লগত কথাবোৰ ধৰি লৈ মানে বিনিময় কৰিব পাৰোঁ বহুত বেছি ভাল লাগে আৰু মই মানুহটো অলপমান বেলেগ তাৰমানে কি হয় মই ধৰি লওঁ ৰ'দ বৰষুণ তেনেকুৱা কথা নাই মই ফুৰি বৰ বেছি ভাল পাওঁ এতিয়া চাগে অলপমান কিবা এটা বাধা সেইটো ক্ষেত্ৰত আহিব চাগে কাৰণ এতিয়া যিহেতু সংসাৰ বাঢ়িছে আমাৰ জীৱনলৈ পিমো আহিছে কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম বেনীক লৈ পেলাই পিমুক লৈ পেলাই আগলৈকে ঘূৰিবলৈ মানে মই এটা কথাই মানে বিশ্বাস কৰোঁ মানে ঘূৰাৰ নিচিনা ৰিফ্ৰেছমেণ্ট মানে ক'তো নাই মই ভাবোঁ দেই আৰু এদিন যদি আপুনি ধৰি লওক কোনোবা ধুনীয়া জেগা এটাত গ'ল সেইটোৱে মানে বহুত দিনলৈকে মানে ক্ৰিয়া কৰি থাকে আপোনাৰ মনত এটা এনাৰ্জি দি থাকে বুলি মই ভাবোঁ মই বিশ্বাস কৰোঁ গতিকে সেইকাৰণে মানে মানুহে ঘূৰিব লাগে আৰু সুস্থ থাকোঁতে ঘূৰিব লাগে ধৰি দিলোঁ আপুনি মানে এই ঘূৰা ক্ষেত্ৰটোত কেতিয়া মানে আপোনাৰ উপলব্ধি কৰিব ধৰি দিলোঁ যদি আপোনাৰ কিবা কাৰণত ভৰি এখন প্ৰব্লেম হ'ল আপুনি বিচনাত পৰি থাকিলে তেতিয়া মানে সেইটো মানে মনত বৰ বেয়া লাগে যে জীৱনটো একো কৰিবলৈ নাপালোঁ তেনেকুৱা নিচিনা এটা আক্ষেপ আহে কাৰণ মানে ধৰি দিলোঁ যাৰ হোৱা নাই তেওঁ অনুভৱ নকৰিব কিন্তু মই আগতে তেনেকৈ বিচনাত পৰি থাকি পেলাই পাইছোঁ মানে অভিজ্ঞতা আছে সেই হিচাপে কৈছোঁ কথাটো গতিকে মানে সুস্থ থাকোঁতে ঘূৰক সেইটোতে আপোনাৰ মানে বাকী টকা পইচা ঘটি পেলাই যদি আপুনি নুঘূৰে তেতিয়াহ'লে মানে সেইটো মই ভাবোঁ জীৱনটো উপভোগেই কৰা নাই উপভোগ কৰিব লাগিব মই যিমান পাৰোঁ মই বিনিক ঘূৰাইছোঁ মোৰ মা দেউতাক ঘূৰাইছোঁ যিমান পাৰোঁ ঘূৰাইছোঁ মই গতিকে সেয়াই আৰু আহি পালোঁ এতিয়া আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মস্থান আৰু ইয়াতে আৰু এজন ভাইটিৰ লগত লগ হ'ম গৈ পেলাই আমি তিনিওটা যাম প্ৰথমে মন্দিৰত এজোপা ধুনীয়া গছৰ তলত ৰৈছোঁ এনেকুৱা ধুনীয়া বতাহ মানে আৰু এইফালে শৰৎ ভাইটি আহি গ'ল আহতগুৰিৰ তাক দেখাইছিলোঁ আগতে ল'ৰা নতুনকৈ মানে এপইণ্টমেণ্ট আহিব আৰু হয়নে আপোনালোকে আশীৰ্বাদ কৰিব তাক সি ইণ্ডিয়ান আৰ্মিত পাইছে চাকৰি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ল'ৰাটো বহুত বেছি ভাল বিৰাট অমায়িক মানে মই বৰ বেছি ভাল পাওঁ আৰু আগতে তাক মোৰ ভিডিঅ'ত দেখাইছোঁ আমি ক'ৰবাত গৈছিলোঁ মৰিগাঁও এনেকৈ তেতিয়া দেখাইছিলোঁ এতিয়া মানে সি কৈছে যে সিহঁতৰ ঘৰত পুৰি চুৰি বনাই থৈছে তাৰপিছত বোলো নাই আহি পেলাই খাম দিয়া আৰু ভগৱানক বহুত বেছি বিশ্বাস কৰে আমি এতিয়া য'ত গৈ আছিলোঁ ধমতোল বিষ্ণু মন্দিৰ তাতে আমি দুইটা এটা সন্ধিয়া সময়ত এটা ভিডিঅ' বনাইছিলোঁ দুইটা গৈ পেলাই খুব মানে ভাল মৰম দিছিলে সকলোৱে গতিকে কথাটো হ'ল কি ভগৱানৰ ওপৰত বিশ্বাস কৰাৰ পিছত যেতিয়া এনেকুৱা এটা সফলতা পায় খুব বেছি ভাল লাগে আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলেতো সফল হ'বই এদিন বিশ্বাসটো বহুত মানে লাগিব কিন্তু কেতিয়াবা বহুত ক্ষেত্ৰত এনেকুৱা বহুত মানুহ লগ পাওঁ মানে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মানে দিবই লাগিব লগে লগে দিব লাগিব এনেকুৱা নিচিনা যদি মানে নিদিয়ে এনেকুৱা যেন ভগৱান নাই একচুৱেলি সেইটো নহয় আপোনাক কেতিয়া কি দিব লাগে সেইটো ভগৱানে জানে আপুনি নিবিচাৰিলেও ভগৱানে দিব আপোনাক প্ৰয়োজনীয় সময়তহে দিব কিন্তু তাকে লৈ পেলাই যদি আপুনি ভগৱান নাই বুলি ভাবে তেতিয়াহ'লে আৰু আপুনি
জীৱনত চাগে সফল নহ'ব, মই তেনেকৈ বিশ্বাস কৰোঁ। গতিকে হতাশ হ'ব নালাগে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে, তেওঁ সকলো জানে। সিহঁত দুটাক এতিয়া একেলগে দি দিলোঁ, কাৰণ মই অকলে বাইক চলোৱা অভ্যাস বহুত আছে, এই তেজপুৰ গুৱাহাটী মাৰিয়ে থাকোঁ। কিন্তু সিহঁতৰ ধৰি লওক তেনেকুৱা ইমান অভ্যাস নাই। গতিকে কোনোবা এটা যদি মোৰ লগত আহে, হেমপকা শ্ৰেণী মোৰ লগত আহিছিলে, যদি সি মোৰ লগত আহি যায় তেতিয়াহ'লে শৰৎ হয়তো ব'ৰ হ'ব। গতিকে সিহঁত দুটাক একেলগে দি দিছোঁ, একে বয়সৰ হয়, কথা বতৰা পাতি সিহঁতে ভাল পাব। মই কি আৰু, মইতো আৰু ভিডিঅ' চিডিঅ' বনাই কৰি আহি থাকিম নিজে নিজে। আহি পালোঁ কপিলী নদী। এইখন আমাৰ ওচৰতে থকা কপিলীখন এটা নতুন জেগাত দেখা পাওঁ। মানে ইয়াতে দেখিলে মানে ভাল লাগে আৰু, কিবা চিনাকি মানুহ যে লগ পোৱা নিচিনা তেনেকুৱা লাগে আৰু কপিলীখন যেতিয়া ইয়াত দেখা পাওঁ। আৰু এয়া আহি পালোঁ ধৰমতোৰৰ বিষ্ণু মন্দিৰ। এইটো চাওক পৰিৱেশটো, বাকী ভালকৈ দেখাই আছোঁ বাৰু। হেৰিয়াৰ পৰা নামি প্ৰথমে বস্তু চস্তু লৈ লওঁ, প্ৰথমে বাইকখন ৰাখি লওঁ, তাৰপিছত বস্তু লৈ পেলাই তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ মন্দিৰৰ পৰিৱেশটো। এয়া ল'লোঁ এতিয়া মন্দিৰৰ কাৰণে। এনেকৈ আজি পদুম ফুল পাহ পাইছোঁ, মানে কিবা এটা ভাল লাগি গৈছে মনটো। আৰু ঘপককৈ ইয়াতে মন্দিৰত আহি পেলাই আৰু এজন বন্ধুক লগ পালোঁ, ভাইটি হয় সি, ভিগুক লগ পালোঁ, মজা লাগিছে মানে আজি মানে বহুত ভাল লাগিছে। আৰু এইফালে ভাইটি দুজন আহিছে, এক লগতে চবকে লগ পাই আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু চাকি জ্বলালোঁ মন্দিৰত। আজি মানে মানুহ আছে, একেবাৰে নাইকিয়া নহয়, বৰ ভিৰ নহয় যদিও মানে এটা ধুনীয়া ভাল লাগিছে। মানে এনেকুৱা এটা ভিৰ হ'লে ভাল লাগে পৰিৱেশটো। শিৱকুণ্ডলৈ যায় প্ৰসাদ দিলে আমাক, ইয়াত ভাল লাগে। মানে সকলোকে সেৱা কৰা মানুহ, আপুনি কিবা দিয়ক নিদিয়ক সকলোকে প্ৰসাদ দিয়ে, ভাল লাগে। এয়া হ'ল মন্দিৰৰ বাহিৰৰ পৰিৱেশটো, মোৰ বৰ বেছি ভাল লাগে, মানে খুব বেছি ভাল পাওঁ এই ষ্টাইলটো, মানে মন্দিৰৰ পৰিৱেশ। আৰু ইয়াতে যেতিয়া আহোঁ মানে মনটো বহুত বেছি ফ্ৰেছ লাগে। মানে ধৰমতোলৰ বিষ্ণু মন্দিৰ বহুত বেছি ভাল লাগে। আৰু এই ভাইটি সি মানে তাক লৈ আহিছোঁ মই, এই যিহেতু মন্দিৰত আহি সিও ভাল পায়। গতিকে কেনেকুৱা লাগিলে কোৱা? আৰু সৰতে মইতো আগতে আহিছোঁৱে সন্ধিয়া, হয়নে? সন্ধিয়া পৰিৱেশটো কি মজা আছিলে ন? আৰু এটা বস্তু ভাল লাগে ইয়াতে, মানে যিখিনি মানুহ আছে, মানে বহুত মানুহ লোকেল মানুহ বোলে, তেওঁলোকে যে ইমান ধুনীয়াকৈ মন্দিৰত সময় দিছে। মানে আজিকালি সাধাৰণতে মানুহৰ সময় নাই, তেওঁলোকে ইমান ধুনীয়াকৈ সময় দিছে, এখন সমাজ হৈ আছে, ভাল লাগিছে মানে। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এইটো চাওক, মানে ইয়াতে ডাষ্টবিনৰ অভাৱ নাই, বহুত ডাষ্টবিন আছে। গতিকে আৰু এটা বস্তু লগত এইটো চাওক, মানুহবিলাকৰ কাণ্ড কাৰখানা চাওকচোন, ক'ত পেলাইছে এই বটলবোৰ। আৰু মন্দিৰৰ পৰা ওলাই পেলাই আমি এতিয়া আকৌ যাবলৈ ওলাইছোঁ শিৱকুণ্ডৰ ফালে। আপোনালোকক মাজতে দেখাইছিলোঁ, খুৰাহঁতৰ লগত গৈছিলোঁ। গতিকে আজি আকৌ এবাৰ গৈছোঁ, কিন্তু এটা বেলেগ ৰাস্তাৰে যাম আজি। ৰাস্তাটোদি যাবলৈ বহুত হেঁপাহ আছিলে, গতিকে বেলেগ এটা ৰাস্তাৰে গৈ আছোঁ। আৰু চাই থাকক, আপোনালোকক পৰিৱেশটো দেখুৱাই আছোঁ। হৰ্ণবিল পাৰ্ক পালোঁ। ইয়াতে বিনি আৰু মই আগতে ভিডিঅ' বনাইছোঁ, লাভ ষ্টৰী কোৱা হৈছিলে বিনি ইয়াতে। আৰু এই নতুন ৰাস্তাটো পালোঁ, এইফালেদি সোমাই যাব লাগিব বোলে আমচৈলৈ বুলি, আমচৈ শিৱকুণ্ডলৈ। বা আৰম্ভণিতে দেখোন ৰাস্তাটো বেলেগ লাগিছে দেখোন, মজা এটা আহিব যেন লাগিছে। ৱাও, তাৰমানে ভাবিবই পৰা নাই দেখোন। মানে হাইৱেৰ পৰা নামাৰ লগে লগে এনেকুৱা এটা মানে পৰিৱেশ পাম বুলি একেবাৰে ভবা নাই। মানে আচৰিত, একদম তৎমুহূৰ্তত যেন কিবা ছবি সলনি হৈ গ'ল। গতিকে মই ভিডিঅ'টো বেছি দীঘল হৈ যাব, গতিকে মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম। ইয়াৰ পিছৰ অংশখিনি মই ইয়াৰ পিছৰ ভিডিঅ'ত দেখুৱাম। গতিকে আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।